Hello everyone, মই অবিনাশ। আজিৰ ভিডিঅ'টোত আমি এছাম CEE এক্সামত কিমান ৰেংক পালে কোনখন কলেজত সিট পাব তাৰে বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰক। প্ৰথমে আমি চাম জেনেৰেলত কোনে কিমান ৰেংক পালে কোনখন কলেজত সিট পাব। ধৰা হ'ল তোমাৰ ৰেংক যদি 70ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট কম্পিউটাৰ চায়েন্স পাই যাবা। ধৰা হ'ল তোমাৰ ৰেংক 500ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট চিভিল, মেকানিকেল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক যিকোনো ব্ৰাঞ্চ পাই যাবা। ইয়াৰ পিছত ধৰা হ'ল তোমাৰ ৰেংকটো 800ৰ পৰা 1000ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট ইনষ্ট্ৰুমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল পাই যাবা। ইয়াৰ পিছত নেক্সট যদি আমি চাওঁ তোমাৰ ৰেংক যদি 300ৰ পৰা 350ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি জেই সিট কম্পিউটাৰ চায়েন্স পাই যাবা। ইয়াৰ পিছত তোমাৰ ৰেংক যদি 500ৰ পৰা 900ৰ ভিতৰত থাকে তুমি জেই সিট চিভিল, মেকানিকেল বা ইলেক্ট্ৰিকেল যিকোনো ব্ৰাঞ্চ পাই যাবা। ইয়াৰ পিছত তোমাৰ ৰেংক যদি 1000ৰ পৰা 1100ৰ ভিতৰত থাকে তেতিয়া তুমি জেই সিট ইনষ্ট্ৰুমেণ্ট পাই যাবা। ইয়াৰ পিছত নেক্সট আমি যদি চাওঁ তোমাৰ ৰেংক যদি 1200ৰ পৰা 1500ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি জিষ্টত চিভিল বা মেকানিকেল বা ইলেক্ট্ৰনিক পাই যাবা। ইয়াৰ পিছত তোমাৰ ৰেংক যদি 1500ৰ পৰা 1800ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি জিষ্টত পাৱাৰ ইলেক্ট্ৰনিক পাই যাবা। ইয়াৰ পিছত আমি যদি চাওঁ যদি জেনেৰেল হয় আৰু ৰেংক যদি 1800ৰ পৰা 2200ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি BBCত ইলেক্ট্ৰিকেল বা চিভিল পাই যাবা। ইয়াৰ পিছত তোমাৰ ৰেংক যদি 2600ৰ পৰা 2800ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত কেমিকেল বা মেকানিকেল ইঞ্জিনিয়াৰিং পাই যাবা। ইয়াৰ পিছত আমি যদি চাওঁ যদি তোমাৰ ৰেংক 2000ৰ পৰা 3200ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি বৰাক ভেলী বা গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ বা ধেমাজি ইঞ্জিনিয়াৰিং কলেজ যিকোনো এখনত পাই যাবা। তোমাৰ কেটেগৰী যদি EWS হয় তেতিয়াহ'লে আৰু তোমাৰ ৰেংক যদি 800ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট ইলেক্ট্ৰিকেল, মেকানিকেল বা চিভিল যিকোনো ব্ৰাঞ্চ পাই যাবা। ইয়াৰ পিছত ধৰা হ'ল তোমাৰ ৰেংক 800ৰ পৰা 1000ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট কি ইনষ্ট্ৰুমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল পাই যাবা। ইয়াৰ পিছত আৰু তোমাৰ ৰেংক যদি 100ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট কি কম্পিউটাৰ চায়েন্স পাই যাবা। নেক্সট আমি যদি চাওঁ তোমাৰ ৰেংক যদি 400ৰ পৰা 450ৰ ভিতৰত থাকে দেন তুমি জেই সিট কি কম্পিউটাৰ চায়েন্স পাই যাবা। ইয়াৰ পিছত যদি 800ৰ পৰা 1000ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি জেই সিট চিভিল, মেকানিকেল বা ইলেক্ট্ৰিকেল যিকোনো ব্ৰাঞ্চ পাই যাবা। ইয়াৰ পিছত 1000ৰ পৰা 1200ৰ ভিতৰত থাকিলে জেই সিট ইনষ্ট্ৰুমেণ্ট পাই যাবা। নেক্সট আমি যদি চাওঁ যদি তোমাৰ ৰেংক 1200ৰ পৰা 1600ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি জিষ্টত চিভিল বা মেকানিকেল বা টেলিকমিউনিকেশ্যন ইলেক্ট্ৰনিক পাই যাবা। ইয়াৰ পিছত নেক্সট তোমাৰ ৰেংক যদি 1600ৰ পৰা 1900ৰ ভিতৰত থাকে তেতিয়াহ'লে জিষ্টত পাৱাৰ ইলেক্ট্ৰনিক পাই যাবা। ইয়াৰ পিছত আমি যদি চাওঁ যদি তোমাৰ ৰেংক 1900ৰ পৰা 2400ৰ ভিতৰত থাকে তেতিয়াহ'লে BBCত ইলেক্ট্ৰিকেল বা চিভিল পাই যাবা। ইয়াৰ পিছত যদি তোমাৰ ৰেংক 2400ৰ পৰা 3000ৰ ভিতৰত থাকে তেতিয়াহ'লে BBCত কি কেমিকেল বা মেকানিকেল ইঞ্জিনিয়াৰিং পাই যাবা। নেক্সট আমি যদি থৰলি কওঁ তোমাৰ ৰেংক যদি 2500ৰ পৰা 3500ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি BVEC বা JEC বা DEC পাই যাবা। নেক্সট তোমাৰ কেটেগৰী যদি OBC হয় তেতিয়াহ'লে আৰু তোমাৰ ৰেংক যদি 150ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট CSC অৰ্থাৎ কি কম্পিউটাৰ চায়েন্স আৰামছে পাই যাবা। ইয়াৰ পিছত তোমাৰ ৰেংক যদি 800ৰ পৰা 1200ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এই সিট চিভিল, মেকানিকেল বা ইলেক্ট্ৰিকেল পাই যাবা। নেক্সট ৰেংক যদি তোমাৰ 1200ৰ পৰা 1500ৰ ভিতৰত থাকে তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েল বা ইনষ্ট্ৰুমেণ্ট পাই যাবা। ইয়াৰ পিছত আমি যদি চাওঁ যদি তোমাৰ ৰেংক 700ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি জেই সিট কি কম্পিউটাৰ চায়েন্স পাই যাবা। নেক্সট তোমাৰ ৰেংক যদি
1300 পৰা 1400 ভিতৰত থাকে তেতিয়াহ'লে তুমি চিভিল মেকানিকেল বা ইলেক্ট্ৰিকেল পাই যাবা ইয়াৰ পিছত 1500 পৰা 1700 ভিতৰত যদি তোমাৰ ৰেংক থাকে তেতিয়াহ'লে তুমি জেইচিত কি ইনষ্ট্ৰুমেন্ট পাই যাবা ইয়াৰ পিছত তোমাৰ ৰেংক যদি 1700 পৰা 2000 ৰ ভিতৰত থাকে আৰু তুমি ওবিসি ক্যাটাগৰীত পৰা তেতিয়াহ'লে তোমাৰ ৰেংক তেতিয়াহ'লে তুমি জিষ্টত চিভিল মেকানিকেল বা ইলেক্ট্ৰনিক পাই যাবা নেক্সট আৰু তোমাৰ ৰেংক যদি 2100 পৰা 2500 ভিতৰত থাকে তেতিয়াহ'লে তুমি জিষ্টত পাৱাৰ ইলেক্ট্ৰনিক পাই যাবা ইয়াৰ পিছত তোমাৰ ৰেংক যদি 2500 পৰা 4000 ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি বিবিসিত পাব পাৰা বা বিভিইসিত পাব পাৰা বা জেইসি বা ডেইসিত পাব পাৰা যদিহে তোমাৰ ক্যাটাগৰী এসসি হয় আৰু তোমাৰ ৰেংক যদি 400 ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এইসিত কি সিএসসি পাই যাবা মানে কম্পিউটাৰ সায়েন্স পাই যাবা নেক্সট তোমাৰ ৰেংক 400 ৰ পৰা 1500 ৰ ভিতৰত হলে সিভিল মেকানিকেল বা ইলেক্ট্ৰিকেল পাই যাবা ইয়াৰ পিছত তোমাৰ ৰেংক যদি 1500 ৰ পৰা 2000 ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি কি ইনস্ট্ৰুমেন্টেল বা ইন্ডাষ্ট্ৰিয়েল এইসিত পাই যাবা ইয়াৰ পিছত যদি তোমাৰ ৰেংক 400 ৰ পৰা 1100 ৰ ভিতৰত থাকে তেতিয়াহ'লে জেইসিত কম্পিউটাৰ সায়েন্স পাই যাবা ইয়াৰ পিছত 1500 ৰ পৰা 1800 ৰ ভিতৰত থাকিলে জেইসিত সিভিল মেকানিকেল বা ইলেক্ট্ৰিকেল পাই যাবা 1800 ৰ পৰা 2400 ৰ ভিতৰত থাকিলে তেনাকো কি ইনস্ট্ৰুমেন্ট পাই যাবা যদি এসসি হয় ইয়াৰ পিছত যদি তোমাৰ ৰেংক 2000 ৰ পৰা 2600 ৰ ভিতৰত থাকে দেন জিষ্টত তুমি সিভিল মেকানিকেল বা ইটিসি পাই যাবা ইয়াৰ পিছত 2600 ৰ পৰা 2800 ৰ ভিতৰত থাকিলে তুমি কি পাৱাৰ ইলেক্ট্ৰনিক পাই যাবা নেক্সট তোমাৰ ৰেংক যদি 2700 ৰ পৰা 4000 ৰ ভিতৰত থাকে দেন তুমি বিনেশ্বৰ ব্ৰহ্ম বা বৰাক ভেলী বা গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ বা ধেমাজি ইঞ্জিনিয়াৰিং কলেজ পাই যাবা তোমাৰ ক্যাটাগৰী যদি এসটি প্লেন হয় যদি তোমাৰ ৰেংক 500 ৰ ভিতৰত থাকে তেতিয়াহ'লে তুমি এইসিত কি কম্পিউটাৰ সায়েন্স পাই যাবা ইয়াৰ পিছত 500 ৰ পৰা 1500 ৰ ভিতৰত থাকিলে সিভিল মেকানিকেল বা ইলেক্ট্ৰিকেল পাই যাবা 1500 ৰ পৰা 2500 ৰ ভিতৰত থাকিলে কি ইনস্ট্ৰুমেন্ট বা ইন্ডাষ্ট্ৰিয়েল বা কেমিকেল যিকোনো এটা পাই যাবা ইয়াৰ পিছত 500 ৰ পৰা 1100 ৰ ভিতৰত থাকিলে কি জেইসিত কি কম্পিউটাৰ সায়েন্স পাই যাবা নেক্সট 1500 ৰ পৰা 2200 ৰ ভিতৰত থাকিলে কি জেইসিত সিভিল মেকানিকেল বা ইলেক্ট্ৰিকেল যিকোনো এটা ব্ৰাঞ্চ পাই যাবা ইয়াৰ পিছত 2200 ৰ পৰা 2700 ৰ ভিতৰত থাকিলে জেইসিত কি ইনস্ট্ৰুমেন্ট পাই যাবা নেক্সট আমি যদি চাও যদি তোমাৰ ৰেংক 2400 ৰ পৰা 3000 ৰ ভিতৰত থাকে তেতিয়ালে জিষ্টত সিভিল মেকানিকেল বা ইটিসি পাই যাবা ইয়াৰ পিছত যদি তোমাৰ ৰেংক 3000 ৰ পৰা 3500 ৰ ভিতৰত থাকে তেতিয়ালে জিষ্টত কি পাৱাৰ ইলেক্ট্ৰনিক পাই যাবা নেক্সট আমি যদি চাও যদি তোমাৰ ৰেংক কি 3500 ৰ পৰা 5000 ৰ ভিতৰত থাকে তেতিয়ালে তুমি কি বিনেশ্বৰ ব্ৰহ্ম বৰাক ভেলী গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ আৰু কি ধেমাজি ইঞ্জিনিয়াৰিং কলেজ পাই যাবা আজি আমি এই ভিডিঅ'টোত ৰেংক ওয়াইজ কোনে কোনখন কলেজত সিট পাব তাৰ বিষয়ে আলোচনা কৰিলো যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়ালে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ